এইবাৰ অৰ্থাৎ 2027 চনৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষাৰ কুৱেশ্যন ক'ৰ পৰা বেছি আহিব। বহুত ষ্টুডেণ্টে জানিব বিচাৰে যে অনুশীলনৰ পৰা বেছি প্ৰশ্ন আহে নে ভিতৰৰ পৰা বেছি প্ৰশ্ন আহে। তো আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাবলৈ চেষ্টা কৰিম এইবাৰ অৰ্থাৎ 2027 চনৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষাৰ কুৱেশ্যন তোমালোকে ক'ৰ পৰা বেছি দেখা পাবা। এইটো মই প্ৰিভিয়াছ ইয়াৰৰ ওপৰত ভিত্তি কৰি মই তোমালোকক জনাম। মই এনেই জনাই নিদিওঁ, মই বিভিন্ন বস্তু ৰিচাৰ্চ কৰাৰ পাছতহে মই এই কথাখিনি তোমালোকক জনাম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে, এই বিষয়ে তেওঁলোকে জানিব পাৰে। প্ৰথম কথাটো হ'ল প্ৰিভিয়াছ 3-4 বছৰ ধৰি তোমালোকে জানাই যে মেট্ৰিকৰ কুৱেশ্যন কনচেপ্টৰ ওপৰত আহি আছে। তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনসমূহ চালেই গম পাই যাবা যে ডাইৰেক্ট কিতাপৰ পৰা কুৱেশ্যন তোমালোকে একেবাৰেই কম দেখা পাবা। 10-12% কুৱেশ্যন ডাইৰেক্ট কিতাপৰ পৰা দিয়ে, বাকী যি 90% বা 88%, 85% কুৱেশ্যনেই কনচেপ্টৰ ওপৰত ভিত্তি কৰি তেওঁলোকে প্ৰস্তুত কৰে। অৰ্থাৎ কনচেপ্ট যদি তোমালোকৰ ক্লিয়াৰ নাথাকে তেনেহ'লে কিন্তু 2027 চনৰ মেট্ৰিকেই হওক বা এইচএছ পৰীক্ষাই হওক এটা ভাল মাৰ্কছ তুমি স্ক'ৰ কৰিব নোৱাৰিবা। সেইকাৰণে বছৰটোৰ এতিয়া তোমালোকে ধৰি ল'ব পাৰা যে আৰম্ভ শেষ হৈছে। গতিকে বছৰটোৰ আৰম্ভণিতে মই তোমালোকক জনাই দিব বিচাৰোঁ, যদি তুমি ভাল মাৰ্কছ স্ক'ৰ কৰিব বিচৰা তেনেহ'লে কনচেপ্টৰ ওপৰত গুৰুত্ব দিবা। এনেই কিতাপৰ যিখিনি কুৱেশ্যন আছে অনুশীলনী হওক বা প্ৰশ্নমালী হওক, এই কুৱেশ্যনসমূহ মুখস্থ কৰি তুমি নাভাবিবা যে মই গোটেইখিনি শিকি পেলাইছোঁ বা মই গোটেইখিনি পাৰোঁ। যদি তুমি এনেকৈ ভাবা তেনেহ'লে কিন্তু তোমাৰ ৰিজাল্ট বেয়া হ'ব। মই কিয় কৈ আছোঁ, কাৰণ কুৱেশ্যন কনচেপ্টৰ ওপৰত আহিব। প্ৰশ্নমালীৰ কুৱেশ্যন পঢ়ি লাভ নাই। প্ৰশ্নমালীৰ কুৱেশ্যন পঢ়াতকৈ তোমাৰ কনচেপ্টৰ ওপৰত গুৰুত্ব দিয়া বেছি দৰকাৰ। কনচেপ্ট কেনেকৈ ক্লিয়াৰ কৰিব লাগে, কনচেপ্টৰ ওপৰত কেনেকৈ গুৰুত্ব দিব লাগে, এই বিষয়ে তোমালোকে যদি ভিডিঅ' ইউটিউবত চাৰ্চ কৰা বা ফেচবুকত চাৰ্চ কৰা, ঢেৰ ভিডিঅ' তোমালোকে পাই যাবা। হাজাৰ ভিডিঅ' আছে, তাৰ পৰা চাই তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰিবা। লগতে ছাৰ বাইদেউসকলে নিশ্চয় এতিয়া কনচেপ্টৰ ওপৰত তোমালোকক ক্লাছ কৰাই আছে। যিহেতু ছাৰ বাইদেউসকলে প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্ন তেওঁলোকে চাইছে বা তেওঁলোকে এতিয়া কনচেপ্টৰ ওপৰতে গুৰুত্ব দিয়া দেখা যায়। গতিকে কনচেপ্ট প্ৰথমতে ক্লিয়াৰ কৰিবা। আৰু মোৰ চেনেলত মেথছৰ কনচেপ্ট ক্লিয়াৰ কৰাৰ কাৰণে মই চেষ্টা কৰি আছোঁ ফেচবুক পেজত। তোমালোকে হয়তো দেখা পাইছা, মই অলৰেডি 2টা ভিডিঅ' আপলোড কৰিছোঁ আৰু মেথছৰ ওপৰত মই যিমান পাৰোঁ তোমালোকৰ কনচেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। তোমালোকে যদি মোৰ পেজটো ফ'ল' কৰি ৰাখা তেনেহ'লে তোমালোকে মেথছৰ ওপৰত মই আশা কৰোঁ তুমি কনচেপ্ট ক্লিয়াৰ কৰিব পাৰিবা। আৰু মেইন কথাটো এইটোৱে ক'ব বিচাৰিছোঁ, কুৱেশ্যন কিতাপৰ পৰা ডাইৰেক্ট নাহে, কনচেপ্ট বেছ কুৱেশ্যন 2027 চনৰ মেট্ৰিকেই হওক বা এইচএছ পৰীক্ষাই হওক তাৰ ওপৰতেই আহিব। তো মই আশা কৰিছোঁ তুমি কথাখিনি বুজি পাইছা। গতিকে ভিডিঅ'টো শ্বেয়াৰো কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু কনচেপ্টৰ ওপৰত এতিয়াৰ পৰাই গুৰুত্ব দিয়া আৰম্ভ কৰি দিয়া। নহ'লে কিন্তু তুমি 2027 চনৰ মেট্ৰিক বা এইচএছ পৰীক্ষাতেই হওক ভাল মাৰ্কছ স্ক'ৰ কৰিব নোৱাৰিবা। পাছ কৰিব পাৰিবা কিন্তু ভাল মাৰ্কছ নোপোৱা, কাৰণ 80 পৰা 90% কুৱেশ্যন কনচেপ্ট বেছ দিয়া দেখা যায়। যদি তোমাৰ বিশ্বাস নহয় তেনেহ'লে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ তুমি এটা মেলি চাবা, তেতিয়া গম পাই যাবা কুৱেশ্যন ক'ৰ পৰা আহে